এইবাৰ মেজিটো নহ'ল। এইবাৰ মেজিটো নহ'ল, তই নাই। পৰিৱেশটো একেবাৰে লেতেৰা হৈ আছে। মদৰ বটল, চিপছৰ পেকেট, গোবৰ, জাবৰ। ধুনীয়া কাপোৰ পিন্ধা মানুহবোৰৰ মনবোৰো লেতেৰা নোহোৱা নহয়। পিছে কি হ'ব? হাতত ঝাৰুটো লৈ তই নাই। সি মোৰ লগত নাখায়, মই তাৰ লগত নাখাওঁ। কোনোবাই মাছ নাখায়, কোনোবাই মাংস নাখায়। ইটো খেলে সিটো খেলৰ লগত নাখায়। বিজেপিয়ে কংগ্ৰেছৰ লগত নাখায়। মুঠতে বহুত লেঠা। সকলোৱে ঘৰে ঘৰে মেজি সাজিছে। ফেচবুক, ইনষ্টাগ্ৰামৰ বাবে একপি ফটো হ'লেই হ'ল। লাজনো কোনে পাব? তই থকা হ'লেহে। ৰাজপথত তেজৰ চেকুৰা, মদ, মাংস। কে.পি. ৰজনী বিমলৰ লগত তেজৰ গোন্ধটো একেলগ হৈ বৰ বিভৎস গোন্ধ এটা বিয়পি পৰিছে। শুনিছোঁ 108 ফুট দৈৰ্ঘ্যৰ সুগন্ধি ধূপৰ ব্যৱস্থা কৰা হৈছে। এতিয়া সময়েহে ক'ব। সেই ধূপৰ গোন্ধই মূৰৰ দুৰ্গন্ধবোৰ নোহোৱা কৰিব পাৰে বা নোৱাৰে।